খাই আছোঁ এতিয়া দেখিছে না লোকেল আলু আৰু আমাৰ বেটাই বোলে ধৰি থৈ দিছে আজি। মই গৈছিলোঁ ভাৰতী পাচলিৰ পৰা মানে কাঠডিপু হৈ নগাজান। তাৰপৰা এতিয়া বোলে বেটাই হেনো 3টা কুচিয়া পালে। আপোনালোকে চাব দেই ক'তনো থৈ দিছে। এই ইয়াত দেখিছে, ইয়াত গাহৰি দিনা বনাওঁ দেই আমি। ইয়াত বোলে 3টা কুচিয়া বোলে থৈ দিছে। চাওঁচোন আমি, সৰুৱে হওক ডাঙৰে হওক। আমাৰ কালি 4টা পালোঁ, আজি আকৌ কাৱৈ মাছ, লোকেল কাৱৈ দেখিছে আপোনালোকে, দেখিছে নগাজানৰ পৰা আনিছোঁ। একদম হেৰি পাতিছে ডাংকাই মানে আমাৰ জেঠু, আমাৰ নগাজানৰ সব ডাঙৰটো আৰু জেঠু পুতেক, আমাৰ 3টা পৰিয়ালৰ। তাৰপৰা ইয়াত কুচিয়াকেইটা দেখিছে নাই, একদম হেৰি হৈ আছে আৰু উতলি আছে আৰু। কেইটা পালে জানো চোৱাই বুজিছে নাই। এইটো জীয়াই আছে। তাৰপৰা এইটো গৰৈ মাছ সেই দিনতে লাগে ৰাতিপুৱা, আজি পাতিলেগৈ মানে হেৰিয়ে নহ'ল। আৰু 2টা আনি থৈ দিছে, কালি 4টা আনিলে দেখিছে। তেনেকৈ আৰু আমাৰ গাঁৱলীয়া মানুহ যে তেনেকৈ হেৰি কৰি আছোঁ আৰু। এই ভেকেটোপা আৰু নাই। এইটো গাহৰি চৰু দেই, বেলেগৰ চৰু নহয় বাৰু। এইটো গাহৰি দিনা বনাওঁ। গৰৈ মাছ তাৰপৰা সেই বেটাই কোৱাৰ কাৰণেহে একদম হেৰি কৰি আহিছোঁ আৰু। তাৰপৰা সেয়া এতিয়া তাতে এতিয়া ভাত খাওঁ বুলি কৈছোঁ। সেইফাকেনো ক'ত ভাত খাই থাকিব। মই আহিলোঁ একদম কাঠডিপুৰ পৰা ফুৰি মেলি আহিলোঁ। তাৰপৰা এই ভতিজা এটাৰ পৰা স্কুটিখন লৈ গ'লোঁ। মোৰ বাৰু আছে বাৰু হেৰিচনতে কিনা কুটা। তাৰপৰা সেই বজাৰটোৰ পৰা গাড়ীখন লৈ গ'লোঁ। সেই গাড়ী এখন চাওঁ বুলি আমাৰ এই VST টুকটুক হেৰি এখন চাওঁ বুলি, খেতি কৰোঁ বুলি। এই ভাগে বাৰু নাই, দুখীয়া ঘৰ মানুহ দেই আমি আৰু তেনেকৈ আৰু ভগৱন্তে কি কৰিছে আৰু তেনেকৈ খাইছোঁ। তাকেহে কওঁ বুলি আৰু আপোনালোকক দেখাওঁ বুলি। তেনে ভাতকেইটা খাই লওঁ, তাৰপৰা আকৌ লগ পাম আপোনালোকক। ধন্যবাদ।